আপোনালোকে বহুত কিজনে ফোন কৰি সুধি আছিল যে দাদা 800 আছে নেকি, এল্টো 800, এল্টো K10। চ' এল্টো K10টো মোৰ তাত নাই। এল্টো 800 এখন আহিছে নতুনকৈ, আজি 4-5 দিন হ'ল। যিকেইজনে মোক ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰি ৰাখিছে তেখেতসকলে ষ্টৰি পাইছে, কাৰণ ইনষ্টাগ্ৰাম আৰু ফেচবুকত যোনদিনাখন গাড়ী লোৱা হয় আৰু যোনদিনাখন গাড়ী চেল হয় সেইদিনাই আপডেট দিয়া হয়। চ' ইনষ্টাগ্ৰাম আৰু ফেচবুকটো আপোনালোকে মোৰটো ফ'ল' কৰি ৰাখিব, গাড়ী লোৱাৰ দিনাখনে আপডেটটো পাই যাব। কাৰণ এইখন গাড়ী অহা 4-5 দিন হ'ল। মই ভিডিঅ' বনাব আজিহে সময় পাইছোঁ, আজিহে দিম মই আপোনালোকক। চ' গাইজ, হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? বহুত কেইজনে এল্টো বিচাৰি আছিল। চ' এল্টো আহি গৈছে, একদম কম চলা গাড়ী, ফুল বডি অৰিজিনেল পেইণ্টত আছে। খালি আগৰ বাম্পাৰটো আগত এবাৰ পেইণ্ট হৈছে, তাৰপিছতো ইয়াত অকণমান স্ক্ৰেচ পৰিছে। গাড়ী 2020 হয়, চলিছে মাত্ৰ 21,000 কিলোমিটাৰ। গাড়ী ফুল বডি অৰিজিনেল পেইণ্টত আছে। মই দেখাই দি আছোঁ আপোনালোকক। গাড়ীখন আগতে মই চাইড কৰি লওঁ, তাৰপিছত ধুনীয়াকৈ ডিটেইলছটো দি আছোঁ আপোনালোকক। সো গাইজ, গাড়ী 2020 VXI হয়। গাড়ী কিলোমিটাৰ চলিছে, কিলোমিটাৰটো মই দেখাই দিছোঁ চাওক। 21,298 চলিছে মাত্ৰ। স্পেয়াৰ টায়াৰ আনইউজ, গাড়ী ফুল বডি অৰিজিনেল পেইণ্টত আছে। মাত্ৰ আগৰ বাম্পাৰটো এবাৰ পেইণ্ট হৈছে গাইজ। ইয়াত চাওক, মই গাড়ীখন দেখাই দিছোঁ আপোনালোকক। পাৱাৰ উইণ্ডো দুটা পাব আপোনালোকে। VXI হয়, এল্টোত দুটা পাৱাৰ উইণ্ডোই থাকে। এইটো মিউজিক চিষ্টেমটো হয়, এইটো কোম্পানী ফিটেড হয়। ইয়াৰ পৰা এইবিলাক বাটনৰ পৰাই আপোনালোকে কণ্ট্ৰল কৰিব পাৰিব। তলত আছে আমাৰ ক্লাইমেট কণ্ট্ৰল, AC হিটাৰ ধুনীয়া কাম কৰি আছে, কোনো ধৰণৰ অসুবিধা নাই। ষ্টেৰিঙত আপোনালোকে SRS-ৰ এটা এয়াৰবেগ পাব, ডেছবৰ্ডত এটা পাব। আৰু এইটো চাওক, লুকিং মিৰৰকেইটা এডজাষ্ট ইয়াৰ পৰা কৰিব পাৰিব আপোনালোকে। এল্টোত এনেকুৱাই আহে। আৰু ষ্টেৰিং কভাৰ লাগি আছিলে, মই খুলি পিছফালে থৈ দিছোঁ, মানে অকণমান ঢিলা হয়, সেইটো কাৰণে খুলি পেলাই থৈ দিছোঁ। গাড়ীত আনি একো কৰোৱা নাই। যোনকেইজনে মোক কৈছোঁ, মই প্ৰথমতে কৈছোঁ, যোনকেইজনে মোক ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰি ৰাখিছে সেইকেইজনে দেখিছে গাড়ী অনাৰ দিনাখনে মই ষ্টৰি দিছিলোঁ। চ' আপোনালোকেও ফ'ল' কৰি ৰাখক। গাড়ী, যিকোনো গাড়ী অনাৰ দিনাখনে আপোনালোকে ইনষ্টাগ্ৰাম আৰু ফেচবুকত ষ্টৰি পাই যাব। এইটো মোৰ ইনষ্টাগ্ৰাম ID আৰু ফেচবুক ID। ইয়াত আপোনালোকে ফ'ল' কৰি ৰাখিলে গোটেইখিনি আপডেট আপোনালোকে পাই যাব। কি ল'লোঁ, কি চেল কৰিলোঁ, গোটেইখিনি আপডেট পাই যাব। যিহেতু ইউটিউবত নাপায়, ইনষ্টাগ্ৰাম আৰু ফেচবুকত পাই যাব। চ' ভিতৰৰ কণ্ডিশ্যন চাওক কিমান ধুনীয়া, চলিছে মাত্ৰ 19,000 কিলোমিটাৰ। ভিতৰৰ কণ্ডিশ্যন আৰু আপোনালোকক কি দেখাম, এইবিলাক পানীৰ বটল চটল আমি ৰাখি থৈ দিছোঁ, মানে এইখন লৈ গৈছিলোঁ সেইটো কাৰণে আৰু। চ' কিলোমিটাৰটোও মই দেখাই দিলোঁ। গাড়ী পূৰা কমপ্লিট চিল আছে গাইজ। ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাব আপোনালোকে। মই আগতে ইঞ্জিনটো দেখাই দি আছোঁ আপোনালোকক, যিহেতু গাড়ীখন ষ্টাৰ্ট হৈ আছে, ইঞ্জিনটো দেখাই দিলোঁ। বনেট চাওক, বনেট পূৰা কমপ্লিট কোম্পানীৰ চিল আছে। এপ্ৰন দুটা চাওক, এপ্ৰন দুটাও পূৰা কমপ্লিট চিল আছে। ইঞ্জিনৰ কণ্ডিশ্যন চাওক, ইঞ্জিন একদম নতুন হৈ আছে। 21,000 চলিছে মাত্ৰ গাইজ। চাওক ইঞ্জিনৰ কণ্ডিশ্যন চাওক, লিকেজ চিকেজ কোনোফালে একো নাপায় আপোনালোকে। বনেটটো পূৰা কমপ্লিট চিল আছে, ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাব। ফ্ৰণ্ট চাইডৰ বাম্পাৰটো এবাৰ পেইণ্ট হৈছে, মই ক'লোঁ আপোনালোকক। গাড়ীৰ টায়াৰৰ কণ্ডিশ্যন চাওক কিমান ধুনীয়া হৈ আছে। গোটেইকেইটা টায়াৰৰ কণ্ডিশ্যন একদম ছেইম কণ্ডিশ্যনত পাব, কোনো চাইডে একো কাম নাই গাইজ। গাড়ী পূৰা কমপ্লিট অৰিজিনেল পেইণ্টত আছে। পিছৰ টায়াৰৰ কণ্ডিশ্যনটো মই দেখাই দিছোঁ। গাড়ী পূৰা কমপ্লিট চিল আছে, ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাব আপোনালোকে। পিছত চাওক, এই অকণমান এই সৰু চলি কিবা দি মানে এনেকৈ স্ক্ৰেচ পেলাই দিছে, সেইখিনিয়ে, বাকী কোনো একো কাম নাই। চাওক বেক চাইডেও বহুত ধুনীয়া হৈ আছে। ভালে চাওক, গোটেইখিনি অৰিজিনেল পেইণ্টত আছে। মাত্ৰ আগৰ বাম্পাৰটো এবাৰ পেইণ্ট হৈছে, মই ক'লোঁ আপোনালোকক। আৰু ধৰক সৰু সুৰা মাইনৰ স্ক্ৰেচ আছে, এইবিলাক ৰাবিন পলিচ মাৰিলে যাব পাৰে, সেইটো চাই দিম বাৰু মই। আৰু গাড়ী পূৰা কমপ্লিট চিল আছে গাইজ। মই এইটো সেইখন দৰ্জাৰ চিলটো দেখাই দিছোঁ, চাওক কোম্পানীৰ চিল আছে পূৰা, আৰু এইখনো পূৰা চিল আছে। সেই দুখনো মই দেখাই দি আছোঁ। আৰু ডিক্কি চিক্কি গোটেইখিনি চিল আছে, মই ইমান আৰু দেখাই নাথাকোঁ আপোনালোকক। এইটো চাওক পূৰা কমপ্লিট কোম্পানীৰ চিল। আৰু পিছফালৰ পৰাও দেখাই দিছোঁ, চাওক পাৱাৰ উইণ্ডো দুটা পাই যাব আপোনালোকে গাড়ীখনত। এইটো চাওক, মই ডিক্কিটো দেখাই দি আছোঁ আপোনালোকক। ডিক্কিটোও চিল আছে, আৰু স্পেয়াৰ টায়াৰটো দেখাই দি আছোঁ ৰ'ব। এইটো চাওক, ডিক্কিটো পূৰা কমপ্লিট কোম্পানীৰ চিল। পোষ্ট চষ্টখিনিও চাই লওক, কোনো চাইডে একো মাৰ খোৱা নাই গাইজ।
স্পেয়াৰ টায়াৰটো দেখাই দিছোঁ চাওক, এইটো চাওক আনইউজ, এবাৰো ইউজ হোৱা নাই। 21,000 চলিছে গাইজ মাত্ৰ, কি আৰু ইউজ হ'ব। চ' গাড়ী মই অভাৰঅল আৰু এবাৰ দেখাই দিছোঁ আপোনালোকক। গাড়ীৰ কোনো চাইডে একো কাম নাই গাইজ, সৰু সুৰা মাইনৰ স্ক্ৰেচ আছে, সৰু চলি কৰিছে। আগৰ বাম্পাৰটোত এইখিনি স্ক্ৰেচ আছে দেখিছে আপোনালোকে, এইখিনি যদি লাগে মই মাৰি দিম। গাড়ী ফুল বডি অৰিজিনেল পেইণ্টত আছে, কোনো ধৰণৰ একো অসুবিধা নাই গাড়ীখনত। 21,000 চলিছে মাত্ৰ। ইঞ্জিন ৱাৰেণ্টি পাই যাব এইখনৰো আমাৰ ফালৰ পৰা, 6 মাহ 1 বছৰৰ যি লাগে আপোনালোকক দি দিম। গাড়ী ফুল A1 কণ্ডিশ্যনত আছে গাইজ, 2020ৰ VXI মডেলটো হয় আৰু চলিছে 21,000 কিলোমিটাৰ। মই দেখালোৱে আপোনালোকক। গাইজ গৰম বহুত পৰিছে, ভিতৰত অকণমান এচি চলাই বহি লওঁ নে কি কয়। আজি খুব বেছি গৰম পৰিছে, ৰ'দটো বৰ বেয়াকৈ ওলাইছে গাইজ। চ' গাইজ গোটেইখিনি দেখালোঁ আপোনালোকক গাড়ীখনৰ। আজি একদম গৰমত থাকিব নোৱাৰি, বহুত খৰকৈ কথাবিলাক কৈছোঁ। গাড়ীখনো ইমান দেখাই থকা নাই, তাৰ বিষয়ে ইমান কৈ থকা নাই। এইখন 2020ৰ হয়, এল্টো 800 VXIখন হয়, চলিছে মাত্ৰ 21,000 কিলোমিটাৰ। এইটো চাওক, চাবি দুপাত পাই যাব আপোনালোকে, এই চাবি দুপাত লাগি আছে, এইটো চাওক। এপাত ৰিম'ট কণ্ট্ৰল আৰু এপাত নৰ্মেল চাবি হয়। গাড়ীৰ গোটেইখিনি যিখিনি লাগে গোটেইখিনি পাই যাব। আগত দুটা পাৱাৰ উইণ্ডো, তাতকৈ বেছি আৰু কি দিব ইমান সৰু গাড়ীখনত। চ' গাইজ ক'লোঁ মই এইখন 2020ৰ হয় আৰু এইখনৰ দাম ৰাখিছোঁ আমি 3,40,000 টকা। তাৰ পৰাও কিবা অকণমান চাই দিম, এইটো আস্কিং প্ৰাইচ কৈছোঁ দেই গাইজ, ফিক্স প্ৰাইচ কোৱা নাই। তাৰ পৰাও কিবা অকণমান চাই দিম আমি, 3,40,000। তাৰ পৰাও কিবা অকণমান চাই দিম আপোনালোকক আমাৰ ফালৰ পৰা আমি যি পাৰোঁ। আৰু ৰিফাইনেন্সো হৈ যাব এইখন, 50,000 জিৰ' যি ডাউন পে'মেণ্ট দিয়ে ওলাই দিম আমি। খালি আপোনালোকৰ প্ৰফাইলটো ভাল হ'ব লাগিব, তেতিয়াহ'লে জিৰ' ডাউন পে'মেণ্টতো গাড়ীখন ওলাই দিম। আপোনালোকে অসমৰ য'ৰে কি নহওক ৰিফাইনেন্সো হৈ যাব আৰামছে। আৰু মই কৈছোঁ গাড়ীখন লোৱা আজি প্ৰায় 6-7 দিনেই হ'ল। আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকটো ফ'ল' কৰি ৰাখক, তাতে গাড়ী লোৱাৰ দিনাখন আৰু গাড়ী চেল হোৱাৰ দিনাখনে মই ষ্টৰি দি দিওঁ, আপোনালোকে চাব পাৰিব। যদি আপোনালোকে কি গাড়ী লৈছোঁ কি গাড়ী লোৱা নাই সেই আপডেটটো যদি বিচাৰে ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰি ৰাখক। এইটো মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ ID হয়, ইয়াত ফ'ল' কৰি ৰাখিলে আপোনালোকে গোটেইখিনি আপডেট পাই যাব আপোনালোকে, যিহেতু মই ইউটিউবত নিদিওঁ, ইনষ্টাগ্ৰাম আৰু ফেচবুকত পাই যাব। চ' গাইজ গোটেইখিনি ক'লোঁ আপোনালোকক, 3,40,000 ক'লোঁ, তাৰ পৰাও কিবা অকণমান চাই দিম। যদি ল'ম বুলি ভাবিছে মোৰ স্ক্ৰীণত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে, তাতে কণ্টেক্ট কৰিব। আজিলৈকে এইখিনিয়ে, লগ পাওঁ আমাৰ নেক্সট ভিডিঅ'ত। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাভ ইউ অল গাইজ, টাটা বাই বাই, চি ইউ চুন।